নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মোৰ শ্ৰদ্ধাৰ মুখ্য সেৱিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাদী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ'লৈ মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত আমাৰ পোষণ টেকাৰ এপটোত থকা প্ৰসূতি মাতৃ যিটো মডিউল আছে লেক্টেটিভ মাদাৰ্ছৰ যিটো মডিউল সেই মডিউলটোত বিভিন্ন ধৰণৰ তাত কিছুমান পইণ্ট আছে সেই পইণ্টসমূহ বা বিভিন্ন ধৰণৰ কিছুমান তাত বিষয়বস্তুৰ ওপৰত কিছুমান কুৱেশ্যনছ আছে সেইখিনি ডাটা আমি কেনেকৈ ফিল আপ কৰিব লাগিব আমাৰ অংগনবাদী বাইদেউসকলে কেনেকৈ ফিল আপ কৰিব লাগিব সেইখিনি সম্পৰ্কে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক একেবাৰে সহজভাৱে বুজাব ওলাইছোঁ পোনপ্ৰথমতে মই আমাৰ যিটো লেক্টেটিভ মাদাৰ্ছৰ মডিউল আছে সেই মডিউলটোত মই টাচ কৰি লৈছোঁ টাচ কৰি লোৱাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে তিনিগৰাকী লেক্টেটিভ মাদাৰ্ছৰ নাম আছে চ' প্ৰথমতে মই এগৰাকী নাম এটা মই টাচ কৰিম কিন্তু তাৰে আগতে এটা বস্তু মই দেখুৱাই দিওঁ যে এই নামৰ লগত যিটো এপাত ছাইডৰ পিনে এপাত এৰো আছে ডাউন এৰো আছে সেই এৰোডালত কি আছে মই আপোনাৰ ডিটেইলছটো দেখুৱাব বিচাৰিছোঁ যদি মই এইটো টাচ কৰি দিওঁ কিছুমান ডাটা আহিছে হেল্থ ষ্টেটাছ আহিছে নৰ্মেল হাইট ৱেইট লিখা আছে এইখিনি মাকৰ মানে নবীৰণ বেগম আছে তেখেতৰ হাইট আৰু ৱেইটটো ইয়াতে লিখাখিনি আহিছে তাৰ উপৰিও ইয়াতে লিখা আছে চাইল্ড বাৰ্থ হাইট এণ্ড চাইল্ড বাৰ্থ ৱেইট গতিকে এই ডিটেইলছখিনি ইয়াতে ক'ৰ পৰা আহিল তেখেতে আমাৰ যিগৰাকী বাইদেউ আছে তেখেতে এই ডিটেইলছখিনি ক'ৰ পৰা পালে বা কেনেকৈ তেখেতে ফিল আপ কৰিলে সেইখিনি মই বস্তু ইয়াতে আপোনালোকক দেখুৱাব ওলাইছোঁ পোনপ্ৰথমতে আমি যাব লাগিব এই নামটোৰ লগত থকা তিনিটা ডট যে আছে যে সেই তিনিটা ডটত মই টাচ কৰি দিম আপোনাৰ দেখা পাইছে চাগে মই তথাপিও এটা মই কালাৰে দি এইটো মই অকণমান দেখুৱাব বিচাৰোঁ যে এই তিনিটাত যে ডট আছে সেই তিনিটা ডটত মই টাচ কৰি দিম এতিয়া তিনিটা ডটত টাচ কৰাৰ লগে লগে আপোনালোকে প্ৰথমতে দেখা পাইছে আপডেট প্ৰফাইলৰ যিটো পইণ্ট আছে সেইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্ট হয় আপডেট প্ৰফাইলত গৈ আমি কি কৰিব পাৰোঁ মই সেইটো এবাৰ আপোনালোকক মই দেখুৱাই দিওঁ কাৰণ অলৰেডি মই এইটোৰ ওপৰত ভিডিঅ' বনাইছিলোঁ তথাপিও মই এবাৰ আপোনালোকক দেখুৱাই দিওঁ কাৰণ কিছুমান ভুল মাজে মাজে আপোনালোকৰ হৈ থাকে গতিকে সেই ভুলসমূহ যেন পৰৱৰ্তী সময়ত যেন নহয় তাৰ বাবে মই এই বস্তুখিনি অকণমান ৰিপিট কৰিব বিচাৰিছোঁ আপডেট প্ৰফাইলত আপোনালোকে বেনিফিচিয়াৰীগৰাকীৰ যদি কিবা নাম যদি ভুল হৈ থাকে বা কিবা ডাটা যদি ইনকমপ্লিট হৈ থাকে পিছত যদি ডাটাখিনি পায় গতিকে সেই সম্পৰ্কে আপোনালোকে এই আপডেট প্ৰফাইলত গৈ আপোনালোকে ডাটাখিনি লিখিব পাৰিব বা আপডেট কৰিব পাৰিব বা এডিট কৰিব পাৰিব ইয়াতে তেখেতৰ নাম বা হাজবেণ্ডৰ নাম লিখা আছে এইখিনি ছাপ'জ আধাৰ কাৰ্ডৰ নাম্বাৰ সেই সময়ত পোৱা নাই পিছত যদি তেখেতে আধাৰ কাৰ্ডৰ নাম্বাৰটো পাই যায় লগে লগে ইয়াতে তেখেতে ফিল আপ কৰিব পাৰিব আৰু সেইটো আপুনি আপডেট প্ৰফাইলৰ অপশ্যনটোত গৈ ফিল আপ কৰিব পাৰিব ইয়াৰ উপৰিও আপোনালোকে এটা বস্তু লক্ষ্য কৰিব এটা খুব ইম্পৰ্টেণ্ট পইণ্ট আছে ইয়াতে সেইটো হৈছে একেবাৰে শেষৰ পিনে চাওক হেজ দ্য বেনিফিচিয়াৰী ডিজিজ এই পইণ্টটো মই বাৰে বাৰে এইকাৰণে ক'ব বিচাৰিছোঁ বা আগৰ ভিডিঅ'টো মই কৈছোঁ কিছুমান মানে ভিডিঅ'ত যে হেজ দ্য বেনিফিচিয়াৰী ডিজিজ মানে যদি বেনিফিচিয়াৰীগৰাকীৰ যদি মৃত্যু হয় কিবা কাৰণত যদি আনফৰ্চুনেটলি কিবা কাৰণত যদি তেখেতৰ যদি ডেথ হয় বা মৃত্যু হয় তেতিয়াহে আমি এই পইণ্টটো ইউজ কৰিম হেজ দ্য বেনিফিচিয়াৰী ডিজিজ কিন্তু যদি আপোনালোকৰ কিবা কাৰণত যদি নাম ভুল হয় বা কিবা যদি নাম ডাবল হয় সেইটো কণ্ডিশ্যনত কিন্তু আপোনালোকে এই পইণ্টটো ইউজ নকৰিব এইটো মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এই পইণ্টটো কেতিয়া ইউজ কৰিব যদি কিবা কাৰণত বেনিফিচিয়াৰীগৰাকীৰ মৃত্যু হয় সেইটো কণ্ডিশ্যনতহে আপোনালোকে এই পইণ্টটো ইউজ কৰিব আদাৰৱাইজ বেলেগ কণ্ডিশ্যনত আপোনালোকে এই পইণ্টটো ইউজ নকৰিব ক্লিয়াৰ বাইদেউ এতিয়া মই নেক্সট পইণ্টটোত যাব ওলাইছোঁ নেক্সট পইণ্টটো হৈছে কি নবীৰণ বেগমৰ লগত তিনিটা ডটত মই টাচ কৰি দিছোঁ নেক্সটটো হৈছে কি এণ্টাৰ ইনফৰ্মেশ্যন এণ্টাৰ ইনফৰ্মেশ্যনৰ কামটোত কি আছে এণ্টাৰ ইনফৰ্মেশ্যন তিনিটা পইণ্ট আছে এটা হৈছে নিউট্ৰিশ্যন লেভেল এটা হৈছে নিউট্ৰিশ্যনেল ছাপ্লিমেণ্ট আৰু এটা হৈছে নিউট্ৰিশ্যনেল ইণ্টাৰভেনশ্যন নিউট্ৰিশ্যনেল মানে যিটো লেভেল প্ৰথম পইণ্টটো আছে সেইটো মই টাচ কৰি লৈছোঁ একচুৱেলি মই এই পইণ্টটো এইকাৰণে টাচ কৰিছোঁ বা এই পইণ্টটো আপোনালোকক ক'ব এইকাৰণে বিচাৰিছোঁ যে ইয়াতে কিছুমান খুব গুৰুত্বপূৰ্ণ ডাটা আপোনালোকক বিচাৰিছে আৰু এইখিনি ডাটা আপোনালোকে যেতিয়া হোম ভিজিট কৰে হোম ভিজিট কৰাৰ সময়ত ডাটাখিনি পাই যায় আৰু লগে লগে ইয়াতে আপোনালোকে যে ফিল আপ কৰি দিয়ে প্ৰথম পইণ্টটো কি আছে যে বাৰ্থ ৱেট অফ ইনফেণ্ট ইয়াতে মানে ইনফেণ্ট মানে কি বেবীগৰাকীৰ জন্মৰ সময়ৰ ৱেটটো কিমান আছিল সেইটো আপোনালোকক ইয়াতে সুধিছে গতিকে আপোনালোকে ইয়াতে যিটো ৱেটটো পাই জন্মৰ সময়ত যিটো ৱেট আছিল সেইখিনি ৱেট আপোনালোকে লিখিব লাগিব ইয়াতে তাৰপিছত নেক্সট পইণ্টটো আছে কি বাৰ্থ হাইট অফ ইনফেণ্ট ইউনিট মানে যিটো ইউনিটত আপোনালোকে জুখিব হাইটটো উচ্চতাটো জুখিব তাৰে ইউনিটটো লিখিব দিছে যদি আপোনালোকে ইঞ্চিত জুখে ইঞ্চিটো লিখিব যদি আপোনালোকে চেণ্টিমিটাৰ জুখে চেণ্টিমিটাৰটো লিখিব লাগিব টাচ কৰিব লাগিব তাৰপিছত আপোনালোকে বাৰ্থ হাইট অফ ইনফেণ্টৰ যিটো বক্সটো আছে তাতে আপোনালোকে ডাটাখিনি লিখিব লাগিব
এতিয়া নেক্সট পইণ্টটো সুধিছে কি ৱাজ দ্য চাইল্ড ব্ৰেষ্ট ফিড ডিউৰিং ফাৰ্ষ্ট আৱাৰ অফ ডেলিভাৰী মানে প্ৰথম ঘণ্টাৰ ভিতৰত ফাৰ্ষ্ট আৱাৰ অফ ডেলিভাৰী হোৱাৰ প্ৰথম ঘণ্টাৰ ভিতৰত শিশুগৰাকীক ব্ৰেষ্ট ফিড কৰা হৈছে নেকি মাকৰ গাখীৰ খোৱা হৈছে নেকি ডেফিনেটলি মাকৰ গাখীৰ খোৱা হয় গতিকে আপোনালোকে ইয়াতে কি দিব লাগিব ইয়েছ দিব লাগিব ইজ দ্য চাইল্ড এক্সক্লুচিভলি ব্ৰেষ্ট ফিডেড তেখেতক মাকৰ গাখীৰে খোৱা হয় নেকি হয় ডেফিনেটলি হয় কাৰণ আমি প্ৰথম ছমাহলৈকে আমি কেৱল শিশুগৰাকীক মাকৰ গাখীৰে খুৱাব লাগে আৰু সেইটো কথাটো আমি সকলোৱে জানো কাৰণ মাকৰ গাখীৰত আমি প্ৰটিন হওক ভিটামিন হওক কাৰ্বহাইড্ৰেট হওক এভৰিথিং বিভিন্ন ধৰণৰ সকলো ধৰণৰ মিনাৰেলছ আমি পাওঁ গতিকে সেইখিনি বস্তু আমি যদি গাখীৰটো যদি আমি তেখেতক আমি খুৱাই থাকোঁ বেবী গৰাকীক তেতিয়াহ'লে তেখেতক বেলেগ খাদ্য খোৱাৰ প্ৰয়োজন নাই আৰু এই বস্তুখিনি যেন আপোনালোকে সদায় বেনিফিচিয়াৰী গৰাক ক'ব যে তেওঁলোকে যেন প্ৰথম ছমাহ যেন কেৱল মাকৰ গাখীৰে যেন খুৱায় ক্লিয়াৰ বাইদেউ ইজ দ্য চাইল্ড এক্সক্লুচিভলি ব্ৰেষ্ট ফিড মানে আপোনালোকে এইটো ইয়েছ দিব লাগিব কাৰণ তেখেতক আমি ব্ৰেষ্ট ফিড কৰা হয় প্ৰথম ছমাহত আমি ডেফিনেটলি কৰা হয় নেক্সট আছে কি হাইট ইউনিট মানে এই তলৰ পৰ্চনখিনি যিখিনি হাইট ৱেইট সুধিছে সেইখিনি কিন্তু মাকৰ হয় ওপৰৰ পৰ্চনখিনি যিখিনি আছিল সেইখিনি আছিল শিশুগৰাকীৰ কাৰণ তাতে ইনফেণ্ট বুলি মেনশ্যন কৰা আছে ইনফেণ্ট য'ত মেনশ্যন কৰা থাকিব আপোনালোকে বুজি পাব যে সেইখিনি ডাটা আমাৰ শিশুগৰাকী তলৰ পিনে যিখিনি ডাটা আছে সেইখিনি মাকৰ ইয়াতে হাইট ইউনিট সুধিছে মানে মাকৰ হাইটটো সুধিছে তাতে আপোনালোকে ইঞ্চি বা চেণ্টিমিটাৰ যিটো হয় আপোনালোকে টাচ কৰি দিব দিয়াৰ পিছত আপোনালোকে হাইটটো ইয়াতে হাইটৰ ভেলুটো লিখি দিব ইয়াতে তাৰপিছত নেক্সট আছে কি ৱেটৰ ভেলুটো আপোনাৰ লিখি দিব ইয়াতে আৰু হিমোগ্লোবিনৰ পৰিমাণটো ইয়াতে সুধিছে আৰু হিমোগ্লোবিনৰ পৰিমাণটো আপোনালোকৰ ডাটাৰ লগত থাকে গতিকে তেওঁলোকৰ সেই ডাটাখিনিৰ পৰা আপোনালোকে ইয়াতে হিমোগ্লোবিনৰ পৰিমাণটো লিখি দিব পাৰিব এতিয়া মই আপোনালোকক এই এটা অনুৰোধ কৰিছোঁ এই গোটেইখিনি ডাটা লিখাৰ পিছত আপোনালোকে যেন ছাবমিটৰ যিটো অপশ্যনটো আছে সেইটো যেন টাচ কৰে এতিয়া চাওক এইখিনি ডাটা ফিল আপ কৰাৰ ফলত আপোনালোকৰ সুবিধাটো কি হ'ব বা লাভটো কি হ'ব মই সেইখিনি আপোনালোক ক'ব ওলাইছোঁ আপোনালোকে চাওক আপোনালোকে যেতিয়া হোম ভিজিট কৰে আমি ডেফিনেটলি গম পাওঁ যে আপোনালোকে হোম ভিজিট কৰি আছে কাৰণ আপোনালোকে আমাক ফটো পঠায় বা বিভিন্ন ধৰণৰ মানে এনেকুৱা ধৰণৰ নিউজ বা ফটো পঠাৰ পৰা আমি গম পাই থাকোঁ এতিয়া চাওক যদি আপোনালোকে ডাটাখিনি আপোনালোকে হোম ভিজিট কৰাৰ লগে লগে এই ডাটাখিনি যদি মোবাইলত যদি আপোনালোকে প্লটিং কৰাৰ লগে লগে এই ডাটাৰ পাৰ্টখিনি আমাৰ ডেছবৰ্ডত আহি যায় যে আপোনালোকে হোম ভিজিট কৰি তাতে কি পাৰ্ট আপোনালোকে ফিল আপ কৰিছে গোটেইখিনি পাৰ্ট ইয়াতে আমাৰ ইয়াতে মোবাইলত বা আমাৰ যিখন প'ৰ্চন ট্ৰেকাৰ যিখন ডেছবৰ্ড আছে তাতে আহি যায় ইয়াৰ উপৰিও আমাৰ বুলি নহয় আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিটো আমাৰ SPM টিমৰ আছে বা আমাৰ চেণ্ট্ৰেল প'ৰ্চনে টিমৰ যিখন ডেছবৰ্ড আছে তাতেও ৰিফ্লেক্ট কৰে যে আপোনালোকে হোম ভিজিট কৰি আছে আৰু আপোনালোকে তেওঁলোকৰ লগত মানে এটা টাচত আছে তেওঁলোকক আপোনালোকৰ পৰা যিখিনি পৰামৰ্শ দিব লগা সেইখিনি আপোনালোকে দি আছে এতিয়া চাওক এই ডাটাখিনি ফিল আপ কৰাৰ ক্ষেত্ৰত মানে যিখিনি বেনিফিটটো এই আমাৰ মোবাইলত যেতিয়া আহি যোৱাৰ লগে লগে সকলোৱে গম পাব যে আপোনালোকে কামখিনি কৰি আছে বুলি নো ডাউট আপোনালোকে কিন্তু সঁচাকৈ কাম কৰি আছে কাৰণ আমিও গম পাইছোঁ কাৰণ বৰ্তমান যিটো আমাৰ ব্ৰেষ্ট ফিডিঙৰ উইক চলি আছে ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং উইকৰ আমাৰ যিটো কাৰ্যসূচী চলি আছে সেই কাৰ্যসূচী অনুসৰি আপোনালোকে বিভিন্ন ধৰণৰ সজাগতা সভা মানে উদযাপন কৰি আছে তাৰ উপৰিও আপোনালোকে হোম ভিজিটো কৰি আছে ইভেন মই নিজেও ভালেকেইখন মই এনেকুৱা ধৰণৰ এৱাৰনেছ প্ৰগ্ৰেমত গৈছোঁ ব্ৰেষ্ট ফিডিঙৰ এৱাৰনেছ মই ডেইলি 4-5খনকৈ মই এৱাৰনেছ প্ৰগ্ৰেম মই এটেণ্ড কৰি আছোঁ ইয়াৰ উপৰিও আপোনালোকৰ লগত হোম ভিজিটো কৰিছোঁ আমাৰ মুখ্য শিক্ষিকা বাইদেউসকলেও আপোনালোকৰ লগত হোম ভিজিট কৰি আছে আমাৰ প্ৰকল্প বিষয়া বাইদেউসকলেও আপোনালোকৰ লগত হোম ভিজিট কৰি আছে কিন্তু এইখিনি কথা আমি ভালদৰে জানো যে আপোনালোকে এইখিনি কাম খুব সুন্দৰভাৱে কৰি আছে কিন্তু আমাৰ চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টতো গম পাব লাগিব যে আপোনালোকে কামসমূহ যে কৰি আছে সেইখিনি ৰিফ্লেক্ট কৰিব আমাৰ ডেছবৰ্ডত ক্লিয়াৰ বাইদেউ সেইখিনি ৰিফ্লেক্ট কৰিব আপোনালোকৰ প'ৰ্চন ট্ৰেকাৰ এপত থকা এইখিনি প'ৰ্চনৰ পৰা যে আপোনালোকে যে কামসমূহ কৰি আছে কাৰণ প্ৰতি মাহে আপোনালোকে হোম ভিজিট কৰে আৰু হোম ভিজিট কৰাৰ পিছত এই ডাটাখিনি যদি আপোনালোকে ফিল আপ কৰি দিয়ে তেতিয়াহ'লে লগে লগে আমাৰ ডেছবৰ্ড এইটো ৰিফ্লেক্ট কৰে যে এইখিনি ডাটা আপোনালোকে ফিল আপ কৰিছে ক্লিয়াৰ গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে নামসমূহ এণ্ট্ৰি কৰাৰ পিছত লেক্টেটিভ মাদাৰ্ছসকলৰ বা আমাৰ প্ৰসূতি মাতৃসকলৰ আপোনালোকে হোম ভিজিট যেতিয়া কৰিব যাব এইখিনি কথা সুধি আপোনালোকে এই ডাটাখিনি যে ফিল আপ কৰি দিয়ে ক্লিয়াৰ বাইদেউ মই এইখিনি কথা বাৰে বাৰে এইকাৰণে অনুৰোধ কৰিছোঁ কাৰণ এইখিনি কাম কৰিলেহে আমাৰ ডেছবৰ্ডত শ্ব' কৰিব ৰিফ্লেক্ট কৰিব নহ'লে আপোনালোকে যিমানখিনি কষ্ট নকৰক কিয় এই বস্তুখিনি শ্ব' নকৰিলে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে বা বাহিৰৰ টিমে গম নাপাব যে আপোনালোকে যে কাম কৰি আছে বুলি কিন্তু আমি জানো যে আপোনালোকে কাম কৰি আছে সেইকাৰণে মই আপোনালোক অনুৰোধ কৰিছোঁ আপোনালোকে যেন ফিল্ড ভিজিট কৰি হোম ভিজিট কৰি লগে লগে যেন এই ডাটাখিনি যেন ফিল আপ কৰি দিয়ে যদি কিবা আপোনালোকে এইখিনি বুজাত অসুবিধা পায় আপোনালোকে ভিডিঅ'টো আকৌ এবাৰ চাই ল'ব বা আৰু অলৰেডি ইটোৰ ওপৰত মই আৰু এটা ভিডিঅ' মোৰ বনোৱা আছে গতিকে সেই ভিডিঅ'টো চালেও আপোনালোকে ভালদৰে বুজি পাব
গতিকে মই এইখিনি ঠাইত এটা বেক কৰিছোঁ এইকাৰণে বেক কৰিম যে মই এই ডাটাখিনি ফিল আপ কৰাৰ পিছত এই ডাটাখিনি ক'লৈ যায় মই সেইটো দেখুৱাই দিওঁ আপোনালোকে যেতিয়া মই বেক কৰি দিছোঁ এই চাওক নবীৰণ বেগমৰ নামৰ লগত যিটো ডাউন এৰ' পাৰ আছে সেইটো যেতিয়া মই টাচ কৰি দিম টাচ কৰি দিয়াৰ পিছত এই ডাটাখিনি ইয়াতে আহি গৈছে মানে হেল্থ ষ্টেটাছটো নৰ্মেল হৈছে তেখেতৰ হাইট আৰু ৱেইটটো তাতে সুধিছিল এণ্টাৰ ইনফৰমেশ্যনত গৈ যেতিয়া আমাৰ নিউট্ৰিশ্যন লেভেলত গ'লোঁ তাতে আপোনালোকে আমাৰ মাকগৰাকীৰ হাইট আৰু ৱেইটটো সুধিছিল তাতে আপোনালোকে হাইট আৰু ৱেইটটো তাতে দিয়াৰ লগে লগে ইয়াতে ৰিফ্লেক্ট কৰিছে নেক্সট হৈছে কি চাইল্ড বাৰ্থ হাইট আৰু চাইল্ড বাৰ্থ ৱেইট এই দুটা বস্তু ইয়াতে ৰিফ্লেক্ট কৰিছে তাতে যিখিনি আপোনাৰ লিখিছিল মানে এইখিনি ডাটা জন্মৰ সময়ত শিশুগৰাকীৰ হাইট আৰু জন্মৰ সময়ত শিশুগৰাকীৰ ৱেইটটো লিখিব লাগিব ক্লিয়াৰ এতিয়া চাওক এইখিনি ডাটা লিখাৰ পিছত ইয়াতে আপোনালোকৰ ষ্টেটাছটো আহে নৰ্মেল আহিছে এতিয়া মই এটা কথা আপোনালোক ক'ব বিচাৰিছোঁ ইয়াতে আপোনালোকে কল নাও বুলি এটা অপশ্যন আছে এই কল নাওৰ অপশ্যনটোত গৈও আমাৰ কিছুমানে আপোনালোকৰ মানে আমাৰ যিসকল প্ৰসূতি মাতৃৰ ফোন নাম্বাৰসমূহ দিয়া আছে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰিব কথা পাতিব পাৰিব বা তেওঁলোকক সময়ে সময়ে আপোনালোকৰ পিনৰ পৰা এনেকৈ ফোন কৰিও কেতিয়াবা আপোনালোকে মানে খবৰ ল'ব পাৰিব বা তেওঁলোকক পৰামৰ্শসমূহ দি থাকিব পাৰিব কাৰণ আপোনালোকে ফিল্ড ভিজিটতো যাই থাকিব তাৰ উপৰিও মাজে মাজে কল নাও বা আমাৰ এই ফোন নম্বৰ থ্ৰুদিও আপোনালোকে যেন কণ্টেক্টত থাকে নেক্সট আছে কি নো মোৰত একচুৱেলি কি আছে মই এইটো দেখুৱাব বিচাৰিছোঁ নো মোৰত আছে কি যে যদি আমাৰ লেক্টেটিভ মাদাৰ্ছ এগৰাকী যদি এনিমিয়া হয় প্ৰিভেণ্টিং এনিমিয়া ইন ওমেন যদি লেক্টেটিভ মাদাৰ্ছ এগৰাকী যদি এনিমিয়া হয় তেতিয়াহ'লে তেখেতে কেনেকৈ প্ৰিভেণ্ট কৰিব তেখেতে কেনেকৈ তাৰ পৰা মানে প্ৰতিৰোধ কৰিব পাৰিব প্ৰথমটো আছে কি টেক IFA টেবলেট বিফোৰ ইউ গো টু স্লিপ এণ্ড গেট নিউ ষ্টক অফ টেবলেটছ ফ্ৰম অংগনবাদী বিফোৰ দ্য অল্ড ষ্টক এণ্ডছ তেখেতক কোৱা হৈছে কি তেখেতে যেন IFA টেবলেটসমূহ যেন ডেইলি তেখেতে বা বিফোৰ ইউ গো টু স্লিপ হোৱাৰ আগত যেন তেওঁলোকে যেন এইটো গ্ৰহণ কৰে বা লয় তাৰ উপৰিও যদি তেওঁলোকৰ হাতত যদি ষ্টক শেষ হৈ গৈছে তেতিয়াহ'লে ইমিডিয়েট তেওঁলোকে আমাৰ অংগনবাদী বাহিনীসকলৰ লগত কণ্টেক্ট কৰি যেন নতুন ষ্টক যেন তেওঁলোকৰ লগত যেন জমা কৰি ৰাখিছে নেক্সট পইণ্টটো আছে কি ইনক্লুড গ্ৰীণ লিফি ভেজিটেবলছ মিল্ক কাৰ্ড এণ্ড প্ৰটিন ৰিচ ফুডছ ইন ইউৰ ডায়েট তেখেতক মানে আমাৰ সেউজীয়া শাক পাচলি গাখীৰ দৈ প্ৰটিন জাতীয় যিসমূহ খাদ্যবস্তু আছে সেই খাদ্যবস্তুসমূহ যেন তেওঁলোকে যেন প্ৰপাৰলি বা যিখিনি পৰিমাণৰ খাদ্যবস্তু তেওঁলোকে গ্ৰহণ কৰিব লাগে তেওঁলোকে যেন লৈ থাকে তেওঁলোকে যেন খায় যেন এই বস্তুখিনি কাৰণ তেওঁলোকৰ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট আছে মাকৰ গাখীৰৰ কথা আছে শিশুগৰাকী গাখীৰখিনি যেন পৰ্যাপ্ত পৰিমাণে যেন পায় যে গতিকে সেইকাৰণে তেখেতে এনেকুৱা ধৰণৰ খাদ্যবস্তুসমূহ যেন তেওঁলোকে যেন খাই থাকে সময়ে যেন তেওঁলোকে লৈ থাকে মই এইখিনিতো অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ অংগনবাদী বাইদেউসকলে যেন এই ক্ষেত্ৰত তেওঁলোকক যেন কাউন্সেলিং কৰি থাকে তেওঁলোকক যেন পৰ্যাপ্ত পৰিমাণে আপোনালোকৰ পৰা যেন সময় তেওঁলোকক যেন দিয়ে যাতে তেওঁলোকে বুজি পায় এই বস্তুখিনি নেক্সট হৈছে কি টেক ডিৱাৰ্মিং মেডিচিন বাই দ্য এণ্ড অফ এভৰি কোৱাৰ্টাৰ ফ্ৰম অংগনবাদী চেণ্টাৰ মানে আমাৰ যিটো পেলুৰ যিটো দৰৱ আছে সেইখিনি যেন মেডিচিন যেন তেওঁলোকে যেন লৈ থাকে তাৰ উপৰিও আপোনাৰ নেক্সট কি সুধিছে কি ৰিমেম্বাৰ ডেট আইৰণ ইজ নেচেচাৰী ফৰ ফিজিকেল ডেভেলপমেণ্ট এণ্ড মেকিং ব্লাড ইন ইউ এণ্ড ইয়'ৰ বেবী এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্ট হয় তেওঁলোকে এনিমিয়া যদি ভোগে যদি ৰক্তহীনতাত ভুগিব লগা হয় সেইটো কেতিয়া হয় যেতিয়া আইৰণ ডিফিচিয়েঞ্চি হয় তেতিয়া তেওঁলোকে ৰক্তহীনতাত ভুগিব লগা হয় গতিকে তেওঁলোকে যেন তাৰ পৰা যেন হাত সাৰি আহিব পাৰে অভাৰকাম কৰিব পাৰে তাৰ বাবে তেওঁলোকে যেন সাফিচিয়েণ্ট জাতীয় আইৰণ জাতীয় যেন খাদ্যবস্তু তেওঁলোকে যেন গ্ৰহণ কৰে তেওঁলোকৰ ফিজিকেল ডেভেলপমেণ্ট হ'ব লগত তেওঁলোকৰ ব্লাডৰ পৰিমাণটো বাঢ়িব তেজৰ পৰিমাণটো বাঢ়িব গতিকে সেইখিনি তেজৰ পৰিমাণ বঢ়াৰ লগতে তেওঁৰ লগতে বেবীগৰাকীৰ কাৰণেও ভাল হ'ব গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ এইখিনি পইণ্ট ইয়াতে কেৱল 4টা পইণ্টহে দিয়া আছে কিন্তু ইয়াৰ উপৰিও ভালেখিনি পইণ্ট আমাৰ অংগনবাদী বাইদেউসকলেও জানে কাৰণ মই এই যোৱা 4-5টা দিনত আমাৰ যিখিনি হোম ভিজিট মই বাইদেউসকলক কৰিছোঁ তেওঁলোকে ইমান সুন্দৰকৈ আমাৰ বেনিফিচিয়াৰীসকলক বুজাই দিছে সেইখিনি চাইও মানে বহুতখিনি কথা জানিব পাৰিছোঁ গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এইখিনি পইণ্টৰ লগতো আপোনালোকৰ পৰা যিখিনি জানে সেইখিনি যে খুব সুন্দৰভাৱে তেওঁলোকক বুজাই দি আছে ক্লিয়াৰ বাইদেউ এতিয়া মই ইয়াতে থকা যিটো নেক্সট পইণ্ট আছে আমাৰ 3টা ডটত মই আকৌ এবাৰ টাচ কৰি দিছোঁ 3টা ডটত টাচ কৰাৰ পিছত একেবাৰে শেষৰ পইণ্টটো আছে ভেকচিনেশ্যনত কি আছে কোভিড ভেকচিনৰ ওপৰত মানে এটা মানে নতুনকৈ এইটো পইণ্ট এটা ইন্ট্ৰডিউচ হৈছে তেওঁলোকে যদি কোভিড ভেকচিন ল'ব পৰা যদি হৈছে যদি বা এইটো যদি আমাৰ প্ৰেছক্ৰাইব কৰা হৈছে বা ডক্টৰৰ পৰা যেতিয়া তেওঁলোকে মানে পাৰ্মিশ্যনটো পাব ল'বৰ কাৰণে যদি তেওঁলোকে ল'ব পাৰিছে বা ল'ব পৰা হৈছে তেতিয়াহ'লে আপোনালোকে ভেকচিনৰ ডেটটো ইয়াতে দি দিব পাৰিব এতিয়া ভেকচিনৰ ডেট মানে তাৰিখটো এটা টাচ কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ ভেকচিনেশ্যনৰ ডেট মানে ইট মিনছ কেলেণ্ডাৰখন খোলা যাব কেলেণ্ডাৰখন টাচ কৰাৰ লগে লগে যিটো ডেটত তেওঁলোকে ভেকচিনটো ল'ব আজি চাপ'জ 6 তাৰিখ যিটো ডেটত তেওঁলোকে ল'ব সেই ডেটতে টাচ কৰি দিলে হ'ল ডেট টাচ কৰি দিয়াৰ লগে লগে আপোনালোকে এই ডিটেইলছখিনি ইয়াতে লিখি দিব পাৰিব কোন তাৰিখে তেখেতে মানে তেওঁলোকে মানে ভেকচিনটো লৈছে গতিকে এইখিনি আপোনালোকে তেখেতক সুধি বা যেতিয়া তেওঁলোকে ভেকচিনটো লয় তেওঁলোকক সুধি আপোনালোকে যে এইখিনি ডাটাটো ফিল আপ কৰি দিয়ে এতিয়া মই এইখিনিৰ পৰা বেক কৰিছোঁ
মই বেক কৰি আকৌ এবাৰ মই এইটো কথাটো আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰতিগৰাকী অংগনবাড়ী বাইদেৱে বৰ্তমান সময়ত বুলি নহয় তেওঁলোকে প্ৰতি মাহে মাহে হোম ভিজিট কৰি আছে গতিকে হোম ভিজিট কৰাৰ লগে লগে আপোনালোকে যে এইখিনি ডাটা যিখিনি ডাটা ইয়াতে বিচাৰিছে লেক্টেটিভ মাদাৰ্ছৰে হওক বা আমাৰ প্ৰেগনেণ্ট ওমেনৰে ডাটাখিনি হওক বা আমাৰ শিশুসকলৰ ডাটাখিনি হওক এই ডাটাখিনি যেন আপোনালোকে যে ফিল আপ কৰি থাকে ফিল আপ কৰি থকাৰ ফলত কি হ'ব সেই ডাটাখিনি আমাৰ ডেছবৰ্ডত ৰিফ্লেক্ট কৰিব কাৰণ আমাৰ বৰ্তমান সময়ত আপোনালোকে যিসমূহ নাম এণ্ট্ৰি কৰিব লগা হৈছে আপোনালোকে গোটেইখিনি কৰা হৈছে অলমোষ্ট কমপ্লিট হৈছে গতিকে এতিয়া নেক্সট পৰ্যায়ৰ কামখিনি যেন আপোনালোকে যেন আগবঢ়াই লৈ যাব পাৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো যেন ভালদৰে সম্পূৰ্ণকৈ যেন চাই আৰু যদি কিবা নুবুজা থাকে তেতিয়াহ'লে মই ইয়াৰ ওপৰতো আৰু এটা ভিডিঅ' অলৰেডি বনোৱা আছে সেইটো ভিডিঅ' চালেও আপোনালোকে বুজিব পাৰিব আৰু ইয়াৰ উপৰিও কেইটামান মই আপোনালোকৰ অসুবিধা বা কিছুমান মানে প্ৰব্লেমছ মই কেইটামান শ্বেয়াৰ কৰিব বিচাৰিছোঁ অলৰেডি মই কিছুমান বাইদেউ মোক সুধিছিল যে আমাৰ মই কেইটামান আগতেও ভিডিঅ' বনাইছিলোঁ ইয়াৰ ওপৰতো যে প্ৰব্লেমছৰ ওপৰত তথাপিও মই দুটামান পইণ্ট ইয়াতে মই ইনক্লুড কৰি দিওঁ যে আমাৰ যদি কিবা কাৰণ নাম যদি ডাবল হয় বা ট্ৰিপুল হয় বাট যদি কিবা কাৰণ যদি আমাৰ এডলেচেণ্ট বয়জৰ ঠাইত যদি গাৰ্লছৰ নাম সোমাই গ'ল বা এডলেচেণ্ট গাৰ্লছৰ ঠাইত যদি বয়জৰ নাম সোমাই তেতিয়া আমি কি কৰিব লাগিব এতিয়া চাওক যদি কিবা কাৰণ নাম আপোনালোকৰ ডাবল বা ট্ৰিপুল হয় বা নাম যদি ভুলতে মানে এনেকুৱা ধৰণৰ সোমাই যায় সেইটো কণ্ডিশ্যন আপোনালোকে প্ৰথম কামটো কি কৰিব যদি আপোনালোকৰ লগত যদি সাফিচিয়েণ্ট ডাটা যদি থাকে যদি আপোনালোকৰ যদি আৰু যদি ডাটা তাতে ফিল আপ কৰিব লগা থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে মই এটা মডিউলত গৈছোঁ তাত কি কৰিব পাৰিব আপোনালোকে যিটো নাম আপোনালোকৰ নামটো গুচাব লগা থাকে সেই নামটোৰ এগেইনষ্ট থকা তিনিটা দুটা টাচ কৰি দিব দি আপোনালোকে আপডেট প্ৰফাইলত যাব এই যিটো আপডেট প্ৰফাইল আছে সেই আপডেট প্ৰফাইলত গৈ আপোনালোকে যিটো নতুনকৈ নাম সোমাব বিচাৰিছে সেই নামটো তাত আপোনালোকে লিখি দিব লিখি দি গোটেই ডিটেইলছখিনি লিখি আপোনালোকে ছাবমিট মাৰি দিব ছাবমিটখিনি কৰাৰ পিছত দেখিব যে আপোনাৰ যিটো পুৰণা নাম যিটো প্ৰয়োজন নহয় আছিল মানে অপ্ৰয়োজনীয় যিটো নামটো আছে সেই নামটো আপোনাৰ গুচি যাব আৰু নতুন নামটো তাতে আহি যাব ক্লিয়াৰ বাইদেউ যদি ইয়াৰ উপৰিও যদি আৰু এটা মই কথা ক'ব বিচাৰিছোঁ যে যদি আপোনালোকৰ যদি সেনেকুৱা ধৰণৰ সাফিচিয়েণ্ট নাম নাথাকে যদি আৰু ফিল আপ কৰিবৰ কাৰণে নাম নাথাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব সেইটো কণ্ডিশ্যনত আপোনালোকে কিন্তু বাইদেউ যিটো আমাৰ হেজ দ্য বেনিফিচিয়াৰী ডিজিজৰ যিটো অপশ্যন আছে সেইটোত আপোনালোকে নাযাব কাৰণ বহুতে ভুলতে সেইটো অপশ্যনত গৈও কেতিয়াবা ডিলিট কৰা বুলি মই শুনিছোঁ গতিকে আপোনালোকে প্লিজ মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ সেইটো পইণ্টত আপোনালোকে নাযাব আপোনালোকে কি কৰিব যে সেই ডাটাখিনি যিখিনি ডাটা আপোনালোকৰ ডাবল বা ট্ৰিপুল হৈছে বা ভুলতে বেলেগ মডিউলত সোমাই গৈছে নামখিনি সেইখিনি আপোনালোকৰ মানে আমাৰ যিটো প্ৰজেক্টৰে হয় আপোনালোকৰ সেইৰে যিটো আমাৰ যিগৰাকী ব্লক কোঅৰ্ডিনেটৰ থাকে বা BPA থাকে বা আমাৰ মুখ্য শিক্ষিকা বাইদেউসকল তেওঁলোকক আপোনালোকে জনাই দিয়ে তেওঁলোকৰ হাতত সেই ডাটাখিনি পঠাই দিব কাৰণ আমাৰ নিজা এখন পজিশ্যন ট্ৰেকাৰ ওপৰত ডেছবৰ্ড থাকে সেই ডেছবৰ্ডত গৈ আমি সেই ডাটাখিনি ডিএক্টিভেট কৰি দিব পাৰোঁ আৰু ডিএক্টিভেট কৰি দিয়াৰ লগে লগে সেই ডাটাখিনি আপোনালোকৰ এই যিটো মডিউল আছে সেই মডিউলটোৰ পৰা নামটো গুচি যাব আঁতৰি যাব তাৰ ফলত কি হ'ব নামটো আৰু আপোনালোকৰ আৰু তাতে ডাবল আৰু নহয় সেই নামটো গুচি যোৱাৰ লগে লগে আপোনালোকৰ চিষ্টেমেটিক আহি গ'ল যিখিনি আছিলতে গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ এইখিনি আপোনালোকে যেন খুব মানে সুকলমে যেন কামখিনি যেন কৰিব পাৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছোঁ আৰু প্ৰতিটো মডিউলৰ ওপৰতে মই এইখিনি জনাই দিওঁ মই এতিয়ালৈকে প্ৰতিটো মডিউলৰ ওপৰতে মই পৃথকে ভিডিঅ' বনাইছোঁ আৰু প্ৰতিটো ভিডিঅ'ই মই ইউটিউবতো দিয়া আছে তাতে লিংক আছে আৰু এইটো ভিডিঅ' ডেছক্ৰিপশ্যনতো মই প্ৰতিটো ভিডিঅ' লিংক মই দি দিম মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো যেন ভালদৰে চাই আৰু এইখিনি কাম যেন সুন্দৰভাৱে কৰিব পাৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছোঁ এইখিনি কৈ মই আজিৰ এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ বহুত বহুত ধন্যবাদ আপোনালোকক